ইতিমধ্যে আমাৰ অবৈধ কাঠফলা মিলৰ ওপৰত একশ্যন চলিয়ে আছে। যোৱা 3 দিন আগৰ পৰা আমাৰ বিভাগৰ সকলো বিষয়া কৰ্মচাৰীয়ে গাঁৱে গাঁৱে ভিতৰুৱা অঞ্চলত চহৰ অঞ্চলত বিভিন্ন ঠাইত গৈ অবৈধ কাঠফলা মিল ভাঙি আছে আৰু প্ৰতিটো দিনেই মোৰ তাত ৰিপৰ্টিং কৰি আছে। প্ৰতিদিনেই 40, 50টা 60টা এনেকুৱা মিল ভাঙি আছে। যথেষ্ট ৰাইজেও আমাক ইনফৰমেশ্যন দি আছে আৰু এতিয়া আমি বিষয়াসকলক নিৰ্দেশনা দিছো যে নিজৰ নিজৰ ডিভিজন বা নিজৰ নিজৰ ৰেঞ্জত যিমান অবৈধ কাঠফলা মিল আছে 100% ধ্বংস কৰিব লাগিব আৰু যদি ধ্বংস কৰিব নোৱাৰে সেই বিষয়া এজন লাইবল হ'ব। গতিকে প্ৰত্যেক ৰেঞ্জ অফিচাৰে নিজৰ ৰেঞ্জত থকা 100% এনেকুৱা অবৈধ কাঠফলা মিল ধ্বংস কৰি আমাক ৰিপৰ্ট দিব। ডিভিজনত ডিএফঅ জনে ৰিপৰ্ট দিব লাগিব আৰু সেই ৰিপৰ্টৰ ওপৰত আমি নিশ্চিত হ'ম যে অসমত এইটো বন্ধ হৈছে। গতিকে ইয়াৰ কাম চলি আছে। মই এসপ্তাহৰ সময় দিছিলো। আজিও বহুত এনেকুৱা কাঠফলা মিল ধৰি আছে, আপোনালোকে সংবাদ মাধ্যমত দেখাই আছে। এই অভিযান আমাৰ তীব্ৰ গতিত চলি থাকিব।